আৰু ত্বৰান্বিত কৰিবলৈ সেইটোকে লৈ মহাপুৰুষে জনাই এটা উদ্যোগ কৰিছিলে, পৰমাণু ধুমৰি কৰিছিলে, পৰমাণু ধুমৰি কৰিছিলে, অনুষ্ঠান পাতিবলৈ কৰিছিলে। এটা সুদৃঢ় যিটো সংকল্প আছিলে মহাপুৰুষৰ যি দৃঢ় প্ৰতিজ্ঞা আছিলে, ইমান প্ৰতিবাদী শক্তিৰ লগত, ইমান প্ৰতিদ্বন্দ্বী শক্তিৰ লগত যুদ্ধ কৰি ৰাজকীয় শক্তি, ব্ৰহ্মদেৱাদী শক্তি আৰু আমাৰ কিছুমান মানুহেও ৰাজকীয় মুক্ত হৈ পেলাই থাকি পেলাই ইমান প্ৰতিবন্ধকতা কিমান প্ৰতিবন্ধ কৰিও কিনেৰে ভ্ৰমণ কৰি ফুৰিছে কেৱল কেইজনমান ভকতক লৈ পেলাই। আৰু আজি মহাপুৰুষ গুৰুজনা সদায় দৃষ্টি ৰাখি জীৱন্ত ৰূপত আমাৰ জাতিক প্ৰাণবন্ত কৰি ৰাখিলে, আমাৰ জাতিক উদ্দীপ্ত কৰি ৰাখিলে। আজি এই মহাপুৰুষজনক কল্পনা কৰিব পাৰিবনে 500 বছৰ 550 বছৰ আগতে কেৱল এটা আধ্যাত্মিক বস্তুৰে, আধ্যাত্মিক আদৰ্শৰে এটা ইমান ধৰণৰ মানুহবিলাক একত্ৰিত কৰি কোটি কোটিয়া অন্ধকাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ, অনাচাৰ, ব্যভিচাৰবিলাক দূৰ কৰি বৰ্ণবৈষম্য নিৰ্মূল কৰি সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত কৰি একেবাৰে আমাৰ এখন নামঘৰৰ মজিয়াত লৈ নামঘৰবিলাক আমি ৰুৰেল বিশ্ববিদ্যালয় কওঁ, ৰুৰেল ইউনিভাৰ্চিটি, তাত দুজনে শিক্ষাকেন্দ্ৰিক ব্যৱস্থা কৰিছে, প্ৰাথমিক লোকক কেনেকৈ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে, এই কথাবিলাক যায়। গতিকে এই গুৰুজনাই আমাৰ জাতিটো ধৰ্ম দিছে, সংস্কৃতি দিছে, মানৱীয়তা দিছে, আধ্যাত্মিকতা দিছে, নৈতিকতা দিছে, সকলো শিল্প দিছে, উদ্যোগ দিছে আৰু সকলো পথ এইখিনি নিজেই আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ গুৰুজনাই এটা প্ৰাণ প্ৰতিষ্ঠাতা ভাষাটো আছিল, কিন্তু তাক জীৱন্ত ৰূপ দিছে। আৰু আপোনালোকে গুৰুজনাৰ প্ৰতিভাবিলাক চালে কোনো ধৰ্মগুৰু বিশ্ব আমাৰ গোটেই বিশ্বত যোৱা 3000 বছৰ আপোনালোকে দেখিব মহাপুৰুষ গুৰুজনে মাধৱদেৱে যিটো কৈছে, জয়গুৰু শংকৰ সত্ৰগুণাকৰ যাক এৰি নাহিকেও পাম, এই যাক এৰি নাহিকেও পাম যাৰ তুলনা নাই এৰি বিশ্বাসত্ব কথাটো নহয় বাস্তৱ। কাৰণ ভগৱন্তৰ এই যে আমি অলপ ত্ৰিভুৱনবন্দৰ বুলিছোঁ, কৃষ্ণৰ ভগৱন্তৰ এটা অংশগত হৈছে গুৰুজনাই এটা সংকল্প লৈ আমাৰ ইয়াত এটা উদ্দেশ্য লৈ আমাৰ ইয়াত দুষ্কৃতি নাশ কৰিবলৈ, সংস্কৃতি স্থাপন কৰিবলৈ, আমাৰ গোটেই আমাৰ সন্তসকলক ৰক্ষা কৰিবলৈ, দুষ্কৃতি বা দুৰন্তসকলক নাশ কৰিবলৈ যেতিয়া গুৰুজনা আহিছিলে ধৰ্মৰ যোগেৰে এটা আধ্যাত্মিক আদৰ্শৰ যোগেৰে এই জাতিটো নিৰ্মাণ কৰি আমাক সুদৃঢ় কৰি ইয়াত ৰচনা কৰি গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ পৰিচয়, তাকে লৈ আমি গৌৰৱেৰে আজি বিশ্বঘেৰে গোটেই জগতত আমি ঘোষণা কৰিব পাৰোঁ, থিয় হৈ মূৰ্তিৰে থিয় হ'ব পাৰোঁ। গতিকে গুৰুজনাক আপোনাসকলে কেতিয়াও অসমীয়া জাতিয়ে পাহৰিব নোৱাৰিব। আৰু যদি পাহৰি যাওঁ, মাধৱদেৱক যদি পাহৰি যাওঁ, তেনেহ'লে আমাৰ অপমৃত্যু হ'ব। মহাপুৰুষ গুৰুজনাৰ কোনো এটা আদৰ্শ, কোনো এটা অৱদান যদি অৱহেলা কৰা যায় বা তাক যদি নাকচ কৰা যায়, সেইটো মূল কথা নহয়। পৰাগুৰু বিষ্ণুপ্ৰসাদ যাব গৈছে আমাৰ অসমীয়া জাতীয় যুৱ বিকলাংগ হ'ব। সেইটো বিষ্ণুপ্ৰসাদ দেখা পৰাগুৰু বিষ্ণুপ্ৰসাদ লগাই জনাব লাগিব। এই মাতৃকল আমি সকলোৱে আপোনালোকে জানে, গোটেই জানো, কিন্তু আমি জানিলেই নহ'ব, আমি চব জানো। একেবাৰে বিশ্ববিদ্যালয় দি শেষ কৰি দিলোঁ শংকৰগুৰুৰ আদৰ্শ, শংকৰগুৰুৰ দৰ্শন দেখি একেবাৰে ডিগ্ৰী পাই